নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅলৈ বন্ধুবান্ধৱীসকল আপোনালোকে নিশ্চয়কৈ অৱগত যে ইতিমধ্যে এইচএছৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰিছে আৰু আপোনালোকে যিসকল নেকি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে আৰু আপোনালোকে যদি ইয়াতে 60% আৰু 75% মাৰ্ক পাইছে তেতিয়ালে এতিয়া আপোনালোকে আশা কৰি আছে যে আপোনালোকে স্কুটিখন কেতিয়া লাভ কৰিব যেহেতু আপোনালোকে গম পায় যে ইয়াতে অসম চৰকাৰৰ ফালৰ পৰা প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ জৰিয়তে আপোনালোকে একোখন স্কুটি প্ৰদান কৰা হয় কিন্তু বন্ধুবান্ধৱীসকল আপোনালোকৰ মনত নিশ্চয়কৈ বহুকেইটা ডাউট চলি আছে যে এইটো যোনটো 2024 বৰ্ষ আছে ইয়াতে আপোনালোকে যদি 60% মাৰ্ক ছোৱালীসকলে পাইছে আৰু যদি লৰাসকলে 75% মাৰ্ক কেৰি কৰিবলৈ সক্ষম হৈছে তেতিয়ালে তেওঁলোকে স্কুটিখন লাভ কৰিবলৈ সক্ষম হ'ব নে নাই যেহেতু আপোনালোকৰ মনত বহুখিনি ডাউট আছে এই সকলোখিনি ডাউট মই আজিলৈ এই ভিডিঅটো যোগেদি ক্লিয়াৰ কৰি দিম আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়ালে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅটো আৰম্ভ কৰোঁ তেচাক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আপোনালোকক জনাই থওঁ যে যেহেতু আপোনালোকক জানে যে প্ৰত্যেক বছৰতে আপোনালোকৰ প্ৰজ্ঞান ভাৰতী স্কিমৰ জৰিয়তে যিনিকি আপোনালোকৰ স্কুটি আছে হেতু প্ৰদান কৰা হয় এইটো বৰ্ষতো আপোনালোকৰ স্কুটিখন প্ৰদান কৰা হ'ব কিন্তু বন্ধুসকল আপোনালোকৰ যিনিকি পাৰ্চেন্টেজ আছে হেতু এতিয়ালৈকে মুকলি কৰা নাই যে ইমান পাৰ্চেন্টেজ হলে আপোনালোকে স্কুটিখন লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু বন্ধুসকল 2023 বৰ্ষত আপোনালোকৰ এটা নটিফিকেশন প্ৰকাশ কৰিছিল য'ত কি উল্লেখ কৰিছিল যে যিসকল নেকি 60% মাৰ্ক কেৰি কৰিবলৈ সক্ষম হৈছে সেই সকল ষ্টুডেণ্টক ইয়াতে স্কুটিখন প্ৰদান কৰাব বিশেষভাৱে ছোৱালী ষ্টুডেণ্টক আৰু যিসকল নেকি 75% লৰাই ইয়াতে কেৰি কৰিবলৈ সক্ষম হৈছে মাৰ্ক তেওঁলোককো স্কুটি প্ৰদান কৰিব বুলি এটা নটিফিকেশন প্ৰকাশ পাইছে ঠিক তেনেদৰে বন্ধুসকল 2024 বৰ্ষতো এটা নটিফিকেশন প্ৰকাশ পাব নিশ্চয়কৈ য'ত নেকি আপোনালোকৰ পাৰ্চেন্টেজ ধৰি দিব যে ইমান পাৰ্চেন্টেজ হলে আপোনালোকে স্কুটিখন লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু বন্ধুসকল এইটো যোনটো নটিফিকেশন আছে হেতু কেতিয়া মুকলি কৰিব এতিয়ালৈকে ফিক্স হোৱা নাই কিন্তু বন্ধুসকল অতি সোনকালে মানে বন্ধুসকল এইটো যোনটো আপোনালোকৰ কম্পাৰ্টমেন্টাল এক্সাম যেহেতু আপোনালোকে জানে যে এইচএছএল কম্পাৰ্টমেন্টাল এক্সামটো আপোনালোকৰ 28 মাৰ্চৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে ইয়াৰ পিছতে বন্ধুসকল আপোনালোকৰ যিনিকি নটিফিকেশন আছে হেতু আহি যাব আৰু যেতিয়া নেকি স্কুটি ৰেকৰ্ডিং কিবা নটিফিকেশন আহে তেতিয়া মই আপোনালোকক নিশ্চয়কৈ সকলো কাগজত জনাই দিম আমাৰ এই চেনেলৰ যোগেদি সেই কাৰণে বন্ধুসকল এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।